আজি বনাইছোঁ কঁঠালৰ মুচি। কঁঠালৰ মুচিয়ে হওক বা কঁঠাল পকাই হওক মই খাই বহুত ভাল পাওঁ। বতৰৰ বস্তু খাবই লাগিব আৰু হৈছে চকুৰ কাৰণে বহুত ভাল। চকুৰ ভিটামিন আটাইতকৈ কঁঠালতে পোৱা যায়, ডক্টৰে কৈছিলে আৰু সেইবাবে মই জানো আৰু খায়ো খুব ভাল পাওঁ। মই কঁঠালখিনি নিমখত তিয়াই ভালদৰে বইল কৰি ল'লোঁ আৰু তেলত শাল মাছকেইটা দি পিঁয়াজখিনি ধুনীয়াকৈ ভাজিবলৈ দি দিলোঁ আৰু ইয়াত জিৰা, ধনিয়া, ৰেড চিলি পাউডাৰ আৰু জালুক অলপ দি পেলাই মিট মছলা সকলোবোৰ মই গৰম পানীত অকণমান তিয়াই ৰাখিছোঁ। পিঁয়াজখিনি হোৱাত মই আদা নহৰুখিনি দি দিলোঁ আৰু ভালদৰে ভাজিছোঁ যাতে আদা নহৰু কেঁচা গোন্ধটো গুচি যায়। ইয়াৰ পাছত মই ইয়াতে মছলাখিনি দি দিম আৰু মছলাখিনি ভালদৰে ভাজিম। মছলা যিমান ভজা হয় সিমান তাৰ সোৱাদ আহে আৰু কঁঠাল ভাজিত মছলা অলপ হ'লেই ভাল লাগে আৰু মই কঁঠালখিনি কিন্তু থুপথুপীয়া নকৰোঁ, এইখিনি মই ভাজিয়ে কৰিম আৰু ভাজি খাইহে মই কঁঠাল ভাল পাওঁ। এতিয়া আপোনালোকে কঁঠাল খাই ভাল পায়নে? আৰু মই যে কঁঠাল খাই বহুত বেছি ভাল পাওঁ। যিমান গৰম হওক আল্লাহে কৰাত ঘামচিও নুঠে আৰু মই মুঠতে কঁঠাল খাই বহুত ভাল পাওঁ। এনেকৈ মই ঢাকন মাৰি মই কেইবাবাৰো ভালদৰে ভাজি ল'ম। ইয়াত যিখিনি পানী দেখিছে এই পানীখিনি মই ধুনীয়াকৈ শুকুৱাই দিম, তেতিয়াহে তাৰ মজাটো লাগে আৰু মই যদি ইয়াৰ পানী থাকি যায় মই কিন্তু কেঁহা পাওঁ। এয়া মই অলপ গৰম মছলা দি দিলোঁ আৰু দি মই ভালদৰে লৰাই আছোঁ। কি কৰিব, শাল মাছকেইটাই যে ইমান আমনি কৰিছে, কিন্তু শাল মাছকেইটা নহ'লেওতো ভাল নালাগে। তেজপাত কেইখিলা কেনেধৰণে যে ওলাই আছে উপায় নাই মুঠৰ ওপৰত। সেনেকৈ ভাজি পানীখিনি ধুনীয়াকৈ শুকুৱাই দিলোঁ। এনেকৈ শুকুৱাই মোৰ ভাজিখিনি হৈ গ'ল আৰু কঁঠালটো মই লৰাই থকাৰ কাৰণে ভাঙি গৈছে আৰু মই ভাঙিলেই ভাল পাওঁ বাৰু। এয়া হৈ গ'ল মোৰ ভাজিখিনি। এতিয়া গৰম গৰম ভাত লওক আৰু ধুনীয়াকৈ কঁঠাল ভাজিৰে তৃপ্তি লওক। আৰু মই কঁঠাল ভাজিৰ লগত বেলেগ একো বস্তুৱে নাখাওঁ, কাৰণ মোক বাকী বস্তুৰ একো প্ৰয়োজনেই নহয়। মই মানে কঁঠাল ভাজি ইমানেই ভাল পাওঁ। আপোনালোকেও বনাই খাবচোন।